নমস্কাৰ মই এপলিনা টাইমিটাৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ লৈ আহিছো প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ বাবে আপুনি বাৰু আবেদন কৰিছিল নেকি যদিহে আপুনি আবেদন কৰিছিল এই খবৰ আপোনালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ কিয়নো এতিয়া ৰেশন কাৰ্ড আপোনাৰ হাতত আছে বুলিয়ে আপুনি নাপাব এটা চৰকাৰী ঘৰ পোৱাৰ প্ৰথম যোগ্যতা হৈছে আপোনাৰ কেঁচা ঘৰ থাকিব লাগিব যদি আপোনাৰ কেঁচা ঘৰ আছে তেতিয়াহে আপুনি পকি ঘৰ লাভ কৰিব ৰেশন কাৰ্ড থাকিলে আপুনি কোনো কাৰণত চৰকাৰী পকি ঘৰ লাভ নকৰিব চৰকাৰৰ তৰফৰ পৰা পকি ঘৰ লাভ কৰা সন্দৰ্ভত আজিৰ দিনটোত এটা বৃহৎ ঘোষণা কৰিছে কোনে এবাৰ চৰকাৰী পকি ঘৰ লাভ কৰিব আৰু কি যোগ্যতাৰ ভিত্তিত এবাৰ প্ৰধানমন্ত্ৰী আৱাস গৃহৰ অধীনত পকি ঘৰ দিব চৰকাৰৰ তৰফৰ পৰা এই সন্দৰ্ভত লৈ আহিছো টাইমিটাৰ দৰ্শকৰ বাবে ডাঙৰ খবৰ ৰেশন কাৰ্ড থাকিলে আপুনি নাপাব চৰকাৰী পকি ঘৰ পাবলৈ হলে আপোনাৰ লাগিব অন্য যোগ্যতা কেঁচা ঘৰ থাকিলেহে আপুনি পাব চৰকাৰী পকি ঘৰ অৰ্থাৎ যিসকলে কেঁচা ঘৰত বসবাস কৰিছে তেওঁলোকেহে পকি ঘৰ লাভ কৰিব প্ৰকৃত হিতাধিকাৰীক পুনৰ কৰা হ'ব পৰীক্ষা তেওঁলোকৰ একাউণ্টত যদি ধন সোমাইছে বা পূৰ্বতে পকি ঘৰ লাভ কৰিছে তেওঁলোকক এতিয়া পৰীক্ষা কৰা হ'ব প্ৰতিগৰাকী ৰেশন কাৰ্ডৰ হিতাধিকাৰীৰ কেঁচা ঘৰ নাপাব চৰকাৰী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰো আছে ৰেশন কাৰ্ড বহু লোকে ভুৱাকৈ দাখিল কৰিছে আয় প্ৰমাণপত্ৰ গতিকে আয় প্ৰমাণপত্ৰৰ ওপৰত নিৰ্ভৰ কৰিহে পকি ঘৰ প্ৰদান কৰিব সকলোবোৰ পুনৰীক্ষণৰ অন্ততহে প্ৰদান কৰা হ'ব এতিয়া চৰকাৰী ঘৰ আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে পকি ঘৰ প্ৰদানক লৈ এটা ডাঙৰ মন্তব্য কৰিছে আমি পুনৰ জনাইছো ৰাজ্যৰ লাখ লোকক ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা হৈছিল ৰেশন কাৰ্ড আৰু এইবাৰ নতুনকৈ যিসকল চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছিল ৰাজ্য চৰকাৰৰ তেওঁলোককো প্ৰদান কৰা হৈছিল ৰেশন কাৰ্ড গতিকে তেওঁলোকৰ পকি ঘৰ বা তেওঁলোকে ইতিমধ্যে এটা ভাল ঘৰত থাকিবলৈ সুবিধা পাইছে গতিকে ৰেশন কাৰ্ডৰ ভিত্তিত কিন্তু প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনা প্ৰদান কৰা নহয় এয়া ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এটা বৃহৎ ঘোষণা কৰিছে সকলো ৰেশন কাৰ্ডৰ গৰাকী এতিয়া নাপাব চৰকাৰী পকি ঘৰ কেঁচা ঘৰ থাকিলেহে পাব পকি ঘৰ গতিকে যিসকলৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈছে পুনৰ পৰীক্ষা কৰা হ'ব পুনৰীক্ষণ কৰা হ'ব আৰু পুনৰীক্ষণৰ পিছতহে তেওঁলোকক পকি ঘৰ লাভৰ বাবে চূড়ান্ত তালিকা প্ৰকাশ পাব আৰু তাৰ বাবে গাঁও সভা আয়োজন কৰা হ'ব গাঁও সভা অনুষ্ঠিত কৰি বাছনিভুক্ত কৰা হ'ব গাঁও সভা অনুষ্ঠিত কৰি য'ত বাছনিভুক্ত কৰা হ'ব তাতহে চূড়ান্ত তালিকা প্ৰকাশ পাব প্ৰকৃততে কোনে এবাৰ চৰকাৰী পকি ঘৰ লাভ কৰিব ইতিমধ্যে যিখন তালিকা প্ৰকাশ পাইছে সেই তালিকাৰ উপৰিও পুনৰ এবাৰ গাঁও সভা অনুষ্ঠিত কৰিব আৰু গাঁও সভাত এখন চূড়ান্ত তালিকা প্ৰস্তুত কৰা হ'ব আৰু সেই তালিকাতে অন্তৰ্ভুক্ত হ'ব প্ৰকৃত হিতাধিকাৰীৰ নাম গতিকে মনত ৰাখক আপুনিও যদি প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ বাবে আবেদন কৰিছিল তেনেহলে এই খবৰ আপোনালোকৰ বাবে আটাইতকৈ ডাঙৰ খবৰ কিয়নো প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ বাবে যিসকলে আবেদন কৰিছিল তেওঁলোকক লৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এটা ডাঙৰ ঘোষণা কৰিছে যে ইতিমধ্যে পকি ঘৰৰ যিসকলে লাভ কৰিব তেওঁলোকৰ এখন তালিকা প্ৰকাশ পাইছে আৰু জিঅ' টেগিং যোনে কৰিছে তেওঁলোকৰে নাম সেই তালিকাত প্ৰকাশ পাইছে বুলি জানিব পৰা গৈছে কিন্তু এই তালিকাখন চূড়ান্ত তালিকা নহয় আৰু চূড়ান্ত তালিকা প্ৰকাশ পাব গাঁও সভা অনুষ্ঠিত হোৱাৰ পিছতহে পুনৰ গাঁও সভা অনুষ্ঠিত কৰা হ'ব আৰু যিসকলৰ এই তালিকাত নাম প্ৰকাশ হৈছে সকলো নথিপত্ৰ পুনৰ পৰীক্ষা কৰা হ'ব পুনৰীক্ষণৰ পিছতহে গাঁও সভা অনুষ্ঠিত কৰি গাঁও সভাত চূড়ান্ত তালিকা প্ৰস্তুত কৰা হ'ব আৰু সেই তালিকাত অন্তৰ্ভুক্ত হ'ব প্ৰকৃত হিতাধিকাৰীৰ নাম মাত্ৰ ৰেশন কাৰ্ড থাকিলে বুলিয়ে আধাৰ কাৰ্ড থাকিলে বুলিয়ে আপুনি এটা পকি ঘৰ লাভ নকৰে পকি ঘৰ লাভ কৰিবলৈ হ'লে আপুনি দীৰ্ঘদিন ধৰি কেঁচা ঘৰত বসবাস কৰা হ'ব লাগিব আপুনি যদি কেঁচা ঘৰত বসবাস কৰি আছে আপুনি প্ৰকৃততে যদি আপুনি থকা ঘৰখন কেঁচা হয় গতিকে কেঁচা ঘৰৰ কেঁচা ঘৰ যাৰ আছে তেওঁহে এটা প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ অধীনত চৰকাৰী পকি ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব সকলো ৰেশন কাৰ্ডৰ গৰাকীয়ে এইবাৰ চৰকাৰী পকি ঘৰ নাপায় এই সন্দৰ্ভত জনাইছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে যিহেতু এইবাৰ ৰাজ্যৰ লাখ লোকক
ৰেচন কাৰ্ড প্ৰদান কৰা হৈছিল আৰু ৰেচন কাৰ্ডৰ মূল্যৱান সম্পত্তি বুলি উল্লেখ কৰা হৈছিল ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কিন্তু ৰেচন কাৰ্ড যিসকলে লাভ কৰিছে তেওঁলোকৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে এবাৰ ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকল গতিকে ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ ইতিমধ্যে একোটা ঘৰ আছে তেওঁলোকে পকী ঘৰত থাকিবলৈ সুবিধা পাইছে গতিকে এনে অৱস্থাত ৰাজ্যৰ যিসকল লোক প্ৰকৃততে কেঁচা ঘৰত ভগা ঘৰত থাকিব লগা হৈছে জুপুৰিত বসবাস কৰিব লগা হৈছে তেওঁলোকেহে কিন্তু পকী ঘৰ লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ অধীনত কেৱল মাত্ৰ দুখীয়া দৰিদ্ৰ লোকসকলকে পকা ঘৰ দিয়া হ'ব এইবাৰ ৰেচন কাৰ্ড যেহেতু মধ্যবিত্ত পৰিয়ালসমূহেও লাভ কৰিছিল গতিকে এইবাৰ কিন্তু ৰেচন কাৰ্ড লাভ কৰা বা ৰেচন কাৰ্ডৰ গৰাকীকে মাত্ৰ পকী ঘৰ নিদিয়ে এবাৰ পকী ঘৰ পাবলৈ হলে কেৱল মাত্ৰ থাকিব লাগিব কেঁচা ঘৰ যাৰ কেঁচা ঘৰ আছে সকলোৱে লাভ কৰিব পকী ঘৰ আৰু ইতিমধ্যে প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ অধীনত যিসকলে ঘৰ লাভ কৰিব তেওঁলোকৰ নামক লৈ এখন বিশেষ তালিকা পোহৰলৈ আহিছে কিন্তু সেই তালিকাখন চূড়ান্ত তালিকা নহয় ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মন্ত্ৰী ৰঞ্জিত কুমাৰ ৰাখে এই কথা জানিবলৈ দিছে যে চূড়ান্ত তালিকা প্ৰকাশ পাব আৰু মাত্ৰ কেইটামান দিনৰ পিছত কিয়নো ইতিমধ্যে যিসকলৰ নাম সেই তালিকাত অন্তৰ্ভুক্ত হৈছে তেওঁলোকৰ নথিপত্ৰ পুনৰ পৰীক্ষা কৰা হ'ব তেওঁলোকৰ ৰেচন কাৰ্ড আছে আধাৰ কাৰ্ড আছে তেওঁলোকৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হয় নেকি অন্তৰ্ভুক্ত হয় নেকি বা তেওঁলোকে যি আয় প্ৰমাণপত্ৰ দিছে উপাৰ্জনৰ প্ৰমাণপত্ৰ দিছে সেই উপাৰ্জনৰ প্ৰমাণপত্ৰত বাৰ্ষিক আয় কিমান বুলি দেখুওৱা হৈছে আৰু বাৰ্ষিক আয় প্ৰকৃততে হয় নে নহয় যেহেতু বহুতে ভুৱা উপাৰ্জনৰ প্ৰমাণপত্ৰ দিয়া বুলি ইতিমধ্যে মন্তব্য কৰিছে গতিকে যিসকলে ভুৱা উপাৰ্জনৰ ভুৱা প্ৰমাণপত্ৰ দিছিল ভুৱা আয় প্ৰমাণপত্ৰ দিছিল তেওঁলোক কিন্তু বিপদত পৰিব কিয়নো সকলো শুদ্ধ তথ্যৰ ভিত্তিতহে এবাৰ প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ অধীনত ঘৰ প্ৰদান কৰিব সকলো নথিপত্ৰ তন্নতন্নকৈ পৰীক্ষা কৰা হ'ব গতিকে ভুৱা নথিপত্ৰ দি যদি আপুনি চৰকাৰী পকী ঘৰ ল'ম বুলি ভাবিছিল তেনেহলে সেই আশাত চেঁচাপানী পৰিল কিয়নো চৰকাৰ এতিয়া কঠোৰ হৈছে মাত্ৰ যোগ্য ব্যক্তিসকলকহে প্ৰধানমন্ত্ৰী আৱাস গৃহৰ অধীনত পকী ঘৰ প্ৰদান কৰিব চৰকাৰে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এই সন্দৰ্ভত জনাইছে যিসকলে আয় ভুৱা প্ৰমাণপত্ৰ দিছে তেওঁলোক এতিয়া বিপদত পৰিব কিয়নো পুনৰ গাঁও সভা অনুষ্ঠিত কৰা হ'ব সকলো নথিপত্ৰ এতিয়া তন্নতন্নকৈ পৰীক্ষা কৰা হৈছে আৰু সকলো নথিপত্ৰ পৰীক্ষণৰ পিছত গাঁও সভা অনুষ্ঠিত কৰি এখন চূড়ান্ত তালিকা প্ৰকাশ পাব আৰু সেই তালিকাতে অন্তৰ্ভুক্ত থাকিব প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ অধীনত যিসকলে এইবাৰ পকী ঘৰ লাভ কৰিব অৰ্থাৎ কোনে কোনে এইবাৰ পকী ঘৰ লাভ কৰিব কিদৰে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হ'ব আৰু ইয়াৰ বাবে যোগ্যতা কি লাগিব প্ৰধানমন্ত্ৰী পকী ঘৰ লাভ কৰিবৰ বাবে কি যোগ্যতা লাগিব সেই সন্দৰ্ভত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বিশেষ মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম এতিয়া নাম বহুত আহিছে কিন্তু আমি সেই নামবোৰ পুনৰ সাৰ্ভে কৰিব লাগিব কাৰণ কিয় এতিয়া বহুতো দেখিছোঁ যে আমি যিমানখিনি আমাৰ যি অভিজ্ঞতা আছে এই অভিজ্ঞতাতকৈ বেছি নাম আহিছে কাৰণ কিয় যে আমি 4 লাখ টকাৰ যি ৰেচন কাৰ্ড যাৰ ইনকাম আয় 4 লাখ টকা তেওঁলোকক আমি ৰেচন কাৰ্ড প্ৰদান কৰিছিলোঁ এটা ৰেচন কাৰ্ড প্ৰদান কৰা তেনেকুৱা ব্যক্তি আছে আমাৰ প্ৰায় 62 লাখ আৰু এই ক্ষেত্ৰত ৰিটায়াৰ্ড কোনোবা যদি চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছে তেওঁ ইতিমধ্যে ৰেচন কাৰ্ড পাইছে গতিকে সেইটো যদি হিচাপ ধৰোঁ আৰু যদি 28 লাখ যদি ধৰোঁ তো এইপিনে 28 লাখ ধৰাৰ পিছত নতুনকৈ প্ৰায় 40 লাখতকৈ অধিক নাম আহিছে গতিকে সেই নামখন আমাৰ অকণমান সন্দেহ আছে কাৰণ কিয় 4 লাখৰ ইনকাম থকা মানুহে যিহেতু 62 লাখ মানুহৰ ৰেচন কাৰ্ড আছে তাতকৈতো ঘৰ নোহোৱা মানুহ বেছি হ'ব নোৱাৰে গতিকে হয়তো সেই সময়ত জীৱিকা সখীসকল যাওঁতে বহুতে হয়তো তেওঁলোকৰ ওপৰঞ্চি ঘৰসমূহকো হয়তো তাত দেখাইছে হয়তো গতিকে সেইবোৰ আমি পৰীক্ষা নিৰীক্ষা কৰি প্ৰকৃত অৰ্থত যিসকলে গৃহহীন বা কেঁচা ঘৰ আছে তেওঁলোকে ঘৰ পাবগৈ এতিয়া নাম বহুত আহিছে কিন্তু আমি সেই নামবোৰ পুনৰ সাৰ্ভে কৰিব লাগিব কাৰণ কিয় এতিয়া বহুতো দেখিছোঁ যে আমি যিমানখিনি আমাৰ যি অভিজ্ঞতা আছে সেই অভিজ্ঞতাতকৈ বেছি নাম আহিছে কাৰণ কিয় যে আমি 4 লাখ টকাৰ যি ৰেচন কাৰ্ড যাৰ ইনকাম আয় 4 লাখ টকা তেওঁলোকক আমি ৰেচন কাৰ্ড প্ৰদান কৰিছিলোঁ এটা ৰেচন কাৰ্ড প্ৰদান কৰা তেনেকুৱা ব্যক্তি আছে আমাৰ প্ৰায় 62 লাখ আৰু এই ক্ষেত্ৰত ৰিটায়াৰ্ড কোনোবা যদি চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছে তেওঁ ইতিমধ্যে ৰেচন কাৰ্ড পাইছে গতিকে সেইটো যদি হিচাপ ধৰোঁ আৰু যদি 28 লাখ যদি ধৰোঁ তো এইপিনে 28 লাখ ধৰাৰ পিছত নতুনকৈ প্ৰায় 40 লাখতকৈ অধিক নাম আহিছে গতিকে সেই নামখন আমাৰ অকণমান সন্দেহ আছে কাৰণ কিয় 4 লাখৰ ইনকাম থকা মানুহে যিহেতু 62 লাখ মানুহৰ ৰেচন কাৰ্ড আছে তাতকৈতো ঘৰ নোহোৱা মানুহ বেছি হ'ব নোৱাৰে
গতিকে হয়তো সেই সময়ত জীৱিকা সখীসকল যাওঁতে বহুতে হয়তো তেওঁলোকৰ ওপৰঞ্চি ঘৰসমূহকো হয়তো তাত দেখাইছে হয়তো। গতিকে সেইবোৰ আমি পৰীক্ষা নিৰীক্ষা কৰি প্ৰকৃত অৰ্থত যিসকলে গৃহহীন বা কেঁচা ঘৰ আছে তেওঁলোকে ঘৰ পাবগৈ। এতিয়া নাম বহুত আহিছে, কিন্তু আমি সেই নামবোৰ পুনৰ ছাৰ্ভে কৰিব লাগিব। কাৰণ কিয় এতিয়া বহুতো দেখিছোঁ যে আমি যিমানখিনি আমাৰ যি অভিজ্ঞতা আছে সেই অভিজ্ঞতাতকৈ বেছি নাম আহিছে। কাৰণ কিয় যে আমি 4 লাখ টকাৰ যি ৰেচন কাৰ্ড, যাৰ ইনকাম আয় 4 লাখ টকা, তেওঁলোকক আমি ৰেচন কাৰ্ড প্ৰদান কৰিছিলোঁ। এতিয়া ৰেচন কাৰ্ড প্ৰদান কৰা তেনেকুৱা ব্যক্তি আছে আমাৰ প্ৰায় 62 লাখ। আৰু এই ক্ষেত্ৰত ৰিটায়াৰ্ড কোনোবা যদি 4ৰ্থ বৰ্গৰ কৰ্মচাৰী আছে তেওঁ ইতিমধ্যে ৰেচন কাৰ্ড পাইছে। গতিকে সেইটো যদি হিচাপ ধৰোঁ আৰু যদি 28 লাখ যদি ধৰোঁ, তো এইপিনে 28 লাখ ধৰাৰ পিছত নতুনকৈ প্ৰায় 40 লাখতকৈ অধিক নাম আহিছে। গতিকে সেই নামখন আমাৰ অকণমান সন্দেহ আছে। কাৰণ কিয় 4 লাখৰ ইনকাম থকা মানুহে যিহেতু 62 লাখ মানুহৰ ৰেচন কাৰ্ড আছে, তাতকৈতো ঘৰ নোহোৱা মানুহ বেছি হ'ব নোৱাৰে। গতিকে হয়তো সেই সময়ত জীৱিকা সখীসকল যাওঁতে বহুতে হয়তো তেওঁলোকৰ ওপৰঞ্চি ঘৰসমূহকো হয়তো তাত দেখাইছে হয়তো। গতিকে সেইবোৰ আমি পৰীক্ষা নিৰীক্ষা কৰি প্ৰকৃত অৰ্থত যিসকলে গৃহহীন বা কেঁচা ঘৰ আছে তেওঁলোকে ঘৰ পাবগৈ। এতিয়া নাম বহুত আহিছে, কিন্তু আমি সেই নামবোৰ পুনৰ ছাৰ্ভে কৰিব লাগিব। কাৰণ কিয় এতিয়া বহুতো দেখিছোঁ যে আমি যিমানখিনি আমাৰ যি অভিজ্ঞতা আছে সেই অভিজ্ঞতাতকৈ বেছি নাম আহিছে। কাৰণ কিয় যে আমি 4 লাখ টকাৰ যি ৰেচন কাৰ্ড, যাৰ ইনকাম আয় 4 লাখ টকা, তেওঁলোকক আমি ৰেচন কাৰ্ড প্ৰদান কৰিছিলোঁ। এতিয়া ৰেচন কাৰ্ড প্ৰদান কৰা তেনেকুৱা ব্যক্তি আছে আমাৰ প্ৰায় 62 লাখ। আৰু এই ক্ষেত্ৰত ৰিটায়াৰ্ড কোনোবা যদি 4ৰ্থ বৰ্গৰ কৰ্মচাৰী আছে তেওঁ ইতিমধ্যে ৰেচন কাৰ্ড পাইছে। গতিকে সেইটো যদি হিচাপ ধৰোঁ আৰু যদি 28 লাখ যদি ধৰোঁ, তো এইপিনে 28 লাখ ধৰাৰ পিছত নতুনকৈ প্ৰায় 40 লাখতকৈ অধিক নাম আহিছে। গতিকে সেই নামখন আমাৰ অকণমান সন্দেহ আছে। কাৰণ কিয় 4 লাখৰ ইনকাম থকা মানুহে যিহেতু 62 লাখ মানুহৰ ৰেচন কাৰ্ড আছে, তাতকৈতো ঘৰ নোহোৱা মানুহ বেছি হ'ব নোৱাৰে। গতিকে হয়তো সেই সময়ত জীৱিকা সখীসকল যাওঁতে বহুতে হয়তো তেওঁলোকৰ ওপৰঞ্চি ঘৰসমূহকো হয়তো তাত দেখাইছে হয়তো। গতিকে সেইবোৰ আমি পৰীক্ষা নিৰীক্ষা কৰি প্ৰকৃত অৰ্থত যিসকলে গৃহহীন বা কেঁচা ঘৰ আছে তেওঁলোকে ঘৰ পাবগৈ। এতিয়া নাম বহুত আহিছে, কিন্তু আমি সেই নামবোৰ পুনৰ ছাৰ্ভে কৰিব লাগিব। কাৰণ কিয় এতিয়া বহুতো দেখিছোঁ যে আমি যিমানখিনি আমাৰ যি অভিজ্ঞতা আছে সেই অভিজ্ঞতাতকৈ বেছি নাম আহিছে। কাৰণ কিয় যে আমি 4 লাখ টকাৰ যি ৰেচন কাৰ্ড, যাৰ ইনকাম আয় 4 লাখ টকা, তেওঁলোকক আমি ৰেচন কাৰ্ড প্ৰদান কৰিছোঁ।